পানীতোলা পুখুৰী অঞ্চললৈ আহিলো। ইয়াত এটা মৈদাম আছে, এটা পুখুৰী আছে আৰু এখন প্ৰাথমিক বিদ্যালয় এই পুখুৰীৰ পাৰতে আছে। কিন্তু বৰ্তমান বিদ্যালয়খন বন্ধ কৰি দিয়া হ'ল। প্ৰাদেশিক বিদ্যালয়খন বন্ধ কৰি দিয়া হ'ল। চৰকাৰে কিয় বন্ধ কৰিলে স্থানীয় নাগৰিকৰ পৰা জানিম। আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ, চানমুন অসমৰ এই ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। হয়, খোৱাঙৰ পানীতোলা পুখুৰী অঞ্চলত এটা মৈদাম দেখিছোঁ। এইটো যথেষ্ট ডাঙৰ, অস্তিত্বৰ সংকটত পৰিছে মৈদামটো। কাষতে এটা পুখুৰীও আছে আৰু এই মৈদামটোৰ কাষতে আৰু এটা মৈদাম আছে। এইটো চব, এইটো সৰু, এইটো হ'ল পানীতোলা পুখুৰী অঞ্চলত থকা এটা মৈদাম আৰু এইটো হ'ল পুখুৰী, পানীতোলা পুখুৰী। আমি ইতিহাসৰ পমখেদি ইয়ালৈ আহিলোঁ। এই মৈদামটো কাৰ এই বিষয়ে জানিম, ইয়াৰে এজন নাগৰিক। আপোনাৰ ঘৰ ইয়াতে? হয় হয়, ইয়াতে হয়। এই মৈদামটো কাৰ? এই মৈদামটো আমি জনাত ধুমফুকনৰ মৈদাম বুলি কয়। আগৰ আমাৰ ওপৰৰ যিবিলাক আগৰ ককা দেউতাহঁতে, গতিকে আমি তেতিয়াৰ পৰাই জানো যে এইটো ধুমফুকনৰ মৈদাম বুলি। পালি মন্ত্ৰী আছিলে। হয়। আৰু এটা আছিলে এইটো কাষতে আছে, কাষতে আৰু এটা আছিলে। এইটো এই খেতি কৰা মানুহে কিনাৰটো কাটি কাটি বৰ্তমান হেৰিটো মৈদামটো নাইকিয়া কৰিছেগৈ। এই মাটিখণ্ডৰ চৰকাৰী নেকি? চৰকাৰী মাটি। মুঠতে মাটি এতিয়া কোৱা মতে আগত বেছি আছিলে বুলি কৈছে, এতিয়া বৰ্তমান এপোৱা মাটি আছে বুলি কৈছে, চৰকাৰী মাটি। অঁ হয়। আপোনালোকে এইটো লৰালি কালৰ পৰাই এনেদৰেই মানে সংৰক্ষণ নকৰাকৈ দেখি আছে নহয়? সংৰক্ষণ নকৰাকৈ দেখি আছোঁ। হয়। আজিলৈকে আগতে আমি সৰু হৈ থাকোঁতে এইবোৰ হাবি আছিলে। হয়। তেতিয়া আমি এখন স্কুলতে পঢ়িছিলোঁ। হয় হয়। তেতিয়া তাৰমানে এইবোৰ তৰাণী এনেকৈ হৈ আছিলে। এতিয়া ৰেভিনিউ গাঁও কি পৰে? আমাৰ ৰেভিনিউ গাঁও পানীতোলা পুখুৰী গাঁও। পানীতোলা পুখুৰী গাঁও নহয় জানো? এই পুখুৰীটোৰ নামেই নামাকৰণ হৈছে পানীতোলা পুখুৰী গাঁও। ইয়াৰ বুৰঞ্জী কথাটো জানে নেকি, কিয় পানীতোলা পুখুৰী নাম দিলে? আগত কোৱা শুনোতে ৰজা সেই বিষয়া এজনৰ তোলনি বিয়াত বোলে পানী তুলিবৰ কাৰণে ৰজাৰ ছোৱালীজনী পুখুৰীটো খন্দাইছিল বোলে। হয়। গতিকে সেই নামে পানীতোলা পুখুৰী সেই ৰাজ বিষয়াজনৰ হয়, যিয়ে কন্যা সন্তানৰ হয় হয় তোলনি বিয়াত তোলনি বিয়াত পানী তুলিবৰ কাৰণে পুখুৰীটো। এইটো কিমান শতিকাৰ হ'ব আপুনি জানে নেকি? কিমান? এতিয়া মই সেইটো নাজানিম। হয় হয়। গতিকে কি নাম ক'লে সেইজন বিষয়াজনৰ নাম কি আছে? ধুমফুকন। হয়। এইটো মৈদাম দেখালোঁ, ধুমফুকনৰ সহধৰ্মিনীৰ মৈদাম। ধুমফুকনৰ মৈদামৰ কাষতে এইটো সহধৰ্মিনীৰ মৈদাম বুলি কৈছে স্থানীয় নাগৰিকে। ইয়াৰ এই পুখুৰীটোৰ পাৰতে মৈদামৰ কাষতে এখন প্ৰাদেশিক প্ৰাথমিক বিদ্যালয় আছিল, আজিও আছে, কিন্তু এতিয়া চৰকাৰে বন্ধ কৰি দিছে। আৰু এই পুখুৰীটো পানীতোলা পুখুৰী হিচাপে চৰ্চিত। গতিকে ইয়াত এতিয়া বৰ্তমান অস্তিত্বৰ সংকটত এই মৈদামটো চৰকাৰে গুৰুত্ব দিব লাগে। অসম চৰকাৰ, পৰ্যটন বিভাগ, প্ৰত্নতত্ত্ব বিভাগে গুৰুত্ব দিয়া উচিত। আৰু টাই আহোম ডেভেলপমেণ্ট কাউন্সিল বুলি এখন চৰকাৰে কাউন্সিল গঠন কৰি দিছে। এইটো এই কাউন্সিলখনেও দৃষ্টি দিয়া উচিত। পৰ্যটন ক্ষেত্ৰসমূহ আমি উন্নীত কৰোঁ, তেতিয়া আমি দেশী বিদেশী পৰ্যটক ইয়াতে দেখিম। আমাৰ ৰাজহ সংগ্ৰহ হ'ব, আমাৰ ৰাস্তা ঘাটো সেই পৰ্যটন ক্ষেত্ৰখনৰ আলম লৈ উন্নীত হ'ব। এই মৈদামস্থলীলৈ আহিবলৈ হ'লে আমি তিলৈ নগৰ, মৰাণৰ তিলৈ নগৰত ঘাইপথৰ পৰা আমি পশ্চিম দিশলৈ প্ৰায় 12 কিলোমিটাৰমান আহিব লাগিব। আহি এইটো ধুমফুকন পথ হিচাপে জনাজাত। এই ধুমফুকন সেই পালি মন্ত্ৰীগৰাকীৰ
নামেৰে ধুমফুকন পথ নামকৰণ কৰা হৈছে। এই পথটো মই পথটো দেখাইছোঁ, এইটো ধুমফুকন পথ। আমি মৰাণ তিলৈ নগৰৰ পৰা পশ্চিম দিশেৰে প্ৰায় 10-12 কিলোমিটাৰ যদি আহোঁ তেতিয়া আমি এই মৈদামস্থলী পাম। পানীতোলা পুখুৰী নামেৰে এই জনাজাত এই অঞ্চলটো। আৰু এইটো হ'ল ধুমফুকন পথ। পথটো একেবাৰে জৰাজীৰ্ণ। আমি কোনোমতে গাড়ীখন আনিব পাৰিলোঁ। এই মৰাণ তিলৈ নগৰৰ পৰা পশ্চিম দিশেৰে প্ৰায় 10-12 কিলোমিটাৰ মান যদি আহোঁ আমি তেতিয়া এই মৈদামটো পাম। অস্তিত্বৰ সংকটত এতিয়া মৈদামটো ধুমফুকনৰ মৈদাম বুলি জানিব পৰা গৈছে। আৰু এইটো হ'ল পানীতোলা পুখুৰী আৰু বৰ্তমান বন্ধ হোৱা এখন প্ৰাথমিক বিদ্যালয়। এয়াই হ'ল আমাৰ আজিৰ পৰিৱেশ, আজিৰ অসমৰ ঐতিহাসিক সম্পদ, ঐতিহাসিক চিহ্ন কেনেদৰে উঁৱলি যাবলৈ ধৰিছে, এয়াই আজি বাস্তৱ সাক্ষী। প্ৰাদেশিকৃত বিদ্যালয় আছিলে, হয়। কি নাম আছিলে বিদ্যালয়খনৰ? এই বিদ্যালয়খনৰ নাম পানীতোলা পুখুৰী প্ৰাথমিক বিদ্যালয়। হয়। এই বিদ্যালয়খনতে আমি পঢ়িছিলোঁ। হয়। তেতিয়া মোৰ বয়স বৰ্তমান এতিয়া 52 বছৰ হৈছে। 52 বছৰ তাৰ আগৰ পৰা আছিলে স্কুলখন, চৰকাৰী স্কুলে আছিলে, গভৰ্ণমেণ্ট। গতিকে এতিয়া বৰ্তমান ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গ'ল। কমি যোৱাৰ লগে লগে চৰকাৰে যোন স্কুলত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে, এই বিদ্যালয়বিলাক বেলেগ স্কুলৰ লগত সংলগ্ন কৰিছে। গতিকে এই বিদ্যালয়খন বৰবিলৰ লগত মালকিচন হ'ল। গতিকে স্কুলখন এতিয়া ছাত্ৰ ছাত্ৰীও নাই আৰু জৰাজীৰ্ণ অৱস্থা হৈ গৈছে। এইখন জৰাজীৰ্ণ প্ৰায় এখন বিদ্যালয়, দেখিলেই দুখ লাগে। একালত বহু শিক্ষাৰ্থী ইয়াত অধ্যয়ন কৰি গৈছে, কিন্তু বৰ্তমান ছাত্ৰ ছাত্ৰীৰ অজুহাতত বিদ্যালয়খন বন্ধ কৰি দিয়া। চনটো ইয়াত নাই। এই পানীতোলা পুখুৰী প্ৰাথমিক বিদ্যালয়। এইখন নামফলক নহয় বাৰু, নামফলকখন ইয়াত আছিলে। এইখন পিছত বতাহত এৰি পৰিল। এৰি পৰিলে জৰাজীৰ্ণ প্ৰায় অৱস্থা। এই বিদ্যালয়খন আকৌ স্থাপন কৰাটো বিচাৰে নেকি আপোনালোকে? এই বিদ্যালয়খন আকৌ স্থাপন কৰাটো বিচাৰোঁ। গতিকে এতিয়া বৰ্তমান যদি ছাত্ৰ ছাত্ৰী নাছিলে তেতিয়া, এতিয়াতো ছাত্ৰ ছাত্ৰী জনসংখ্যা বৃদ্ধি হৈছে। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া বহুত দূৰলৈ যাবলগীয়া হয়, অসুবিধা হয়। কিছুমানে দূৰ হোৱা দেখি বিদ্যালয় নোযোৱা হৈছে। গতিকে যদি বিদ্যালয়খন চৰকাৰে আকৌ নতুনকৈ কৰে তেতিয়া গাঁওবাসী উপকৃত হ'ব বুলি মই আপোনালোকৰ আগত জনাইছোঁ। হয়, এই পানীতোলা পুখুৰী আলমলৈয়ে ঠাইখনৰ নাম পানীতোলা পুখুৰী হিচাপে, ৰাজগাঁও হিচাপে চিহ্নিত হৈছে। আৰু ইয়াৰ কাষতে এই পুখুৰীটোৰ পাৰতে এখন প্ৰাথমিক বিদ্যালয়, প্ৰাদেশিকৃত এখন প্ৰাথমিক বিদ্যালয় এইখন। কিন্তু এটা দুখৰ বিষয় যে বৰ্তমান বিদ্যালয়খন চৰকাৰে বন্ধ কৰি দিছে। ধুমফুকনৰ মৈদামস্থলীলৈ আহিলোঁ। ইয়াৰ এজন গণ্যমান্য ব্যক্তি আমি চিত্ৰ গোহাঁইৰ পৰা জানিব বিচাৰিম। মৈদামটোতো অৱহেলিত হৈ আহিছে, এনে ক্ষেত্ৰত চৰকাৰৰ প্ৰতি কিবা আহ্বান থাকিব নেকি? আমি এইটোৱে আহ্বান জনাম, যিহেতু সাম্প্ৰতিক সময়ত যিহেতু আমাৰ 600 বছৰীয়া চাওলুং চুকাফাই যি বৰ অসম গঢ়ি থৈ গৈছিল, সেই চাওলুং চুকাফাই বংশধৰ আমি নাতিপুতি হিচাপে এই অঞ্চলটো আমাৰ এটা আহোমৰ ঐতিহ্যৰ গৰকা অঞ্চল, যি পানীতোলা পুখুৰী। এই পানীতোলা পুখুৰীটো আমি জন্মৰ পৰা আমি দেখাৰ পৰাই যি ধৰণে সংৰক্ষণ হ'ব লাগিছিল, ঠিক সেই ধৰণে আমাৰ হোৱা দেখা নাই। তথাপিতো আমি এতিয়া চৰকাৰলৈ এটাই আহ্বান জনাইছোঁ যে যিকোনো বিনিময়ত বা চৰকাৰৰ যি নীতি পুঁজি আছে, এই পুঁজিৰ যোগেদি যাতে আমাৰ এই আহোমৰ যি ঐতিহাসিক স্থান, এই স্থানটুকুৰা যাতে সংৰক্ষিত হয়। আমাৰ আহোমৰ লগতে ইয়াত স্থায়ীফালে থকা যি জনগোষ্ঠী আছে, বিভিন্ন জাতি জনগোষ্ঠী আমাৰ এই অঞ্চলটো ভৰপূৰ, এই সকলো যাতে নতুন প্ৰজন্মই ভৱিষ্যতৰ দিনত যাতে এই অঞ্চলটোৰ বিষয়ে জানে, তাৰ কাৰণে চৰকাৰক ব্যৱস্থা কৰিবৰ কাৰণে আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ। আৰু এটা কথা আমি আহ্বান জনাইছোঁ
যে আমাৰ জনগোষ্ঠীটো উন্নয়নৰ কাৰণে প্ৰয়াত তৰুণ গগৈৰ দিনতেই যি কাউন্সিল ঘোষণা কৰিছিল সেই কাউন্সিলো বৰ্তমান চলি আছে। আমি ভাবোঁ যে এই কাউন্সিলখনৰ যিগৰাকী সদস্য আছে ইয়াত, সেই সদস্যগৰাকীয়ে যাতে ইয়ালৈ এটা বিশেষভাৱে অৰ্থনৈতিক এটা পেকেজ ঘোষণা কৰক আৰু যাতে জনগোষ্ঠীৰ যিটো ঐতিহাসিক চিন এই ঐতিহাসিক সমলটো যাতে সংৰক্ষণ কৰে তাৰ কাৰণে আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ। আৰু বিশেষভাৱে এটা কথা আমি ক'ব খুজিছোঁ যে যিহেতু এই অঞ্চলৰ এই পানীতোলা পুখুৰী বা ধুমফুকন যিটো মৈদাম, এই মৈদামটোৱে যথেষ্ট এটা সময়ত আমাৰ বিভিন্ন অঞ্চলৰ মানুহে আমাক এই কথাটো অৱগত জানিব খোজে, কিন্তু জানিব খোজে বহু গণ্যমান্য ব্যক্তি ইয়াত চাই গ'লহি, চৰকাৰী পক্ষ আহি চাইছিলে, কিন্তু তথাপিতো কিন্তু আজিলৈকে বিশেষ আমি হেৰি কৰা নাই। আৰু এটা কথা আমি আপোনালোকৰ চেনেলৰ মাধ্যমেদি বিশেষকৈ জনাব খুজিছোঁ যে ইয়াৰ যিটো আমি দেখিবলৈ পাইছোঁ যে ইয়াত কিছু অলপ স্থানীয় লোকৰ অভিযোগ আছে যে বেদখল হৈছে। আমি যাতে যিটো চৰকাৰী বিধি ব্যৱস্থা আছে, যিহেতু নেকি ইয়াৰ এখন কিমান মাটি আছে, কিমান সংখ্যক মাটি আছে আমিতো একেষাৰে কৈ দিব নোৱাৰিম বা আমি কোৱাটো অনুচিত হ'ব, কিন্তু চৰকাৰীভাৱে ইয়াৰ নামত যিখিনি মাটি আছে সেই মাটিখিনি যাতে আমাৰ বিভাগীয় যি কৰ্তৃপক্ষ আছে, ৰাজচক্ৰ বিষয়া আছে, তেওঁলোকে যাতে এই গোটেই আমাৰ যি পানীতোলা পুখুৰী পানীতোলা মৈদামটোৰ যিখিনি মাটি আছে এইখিনি যাতে সংৰক্ষণৰ ব্যৱস্থা কৰে, তাৰ বাবে আমি আমাৰ মৰাণ ৰাজচক্ৰ বিষয়াগৰাকীলৈ আমি আপোনাৰ সংবাদ এই মাধ্যমৰ যোগেদি আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ। এয়া সমাধিটো দেখাইছোঁ, ধুমফুকনৰ সমাধি এয়া এইটো। আৰু ইয়াৰ কাষতে এটা তেওঁ পত্নী মৈদাম বুলি কোৱা শুনিছিলোঁ। এইটো ৰজা কাৰ ক'লে এই সৰু মৈদামটো? তেওঁ পত্নীৰ মৈদাম ধুমফুকন। হয় 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 হয়। এই ঠাই আজিলৈকে ইয়াৰ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। প্ৰত্নতত্ত্ববিদসকলেও বিষয়াসকলৰো হয়তো দৃষ্টিগোচৰ হোৱা নাই। এনে ক্ষেত্ৰত প্ৰত্নতত্ত্ববিদ, চৰকাৰ, পৰ্যটন বিভাগে গুৰুত্ব দিয়া উচিত। এই মৈদামটো সংৰক্ষণ হ'ব লাগে, যিহেতু চৰাইদেউৰ মৈদামে ইউনেস্কোৰ দ্বাৰা স্বীকৃতি লভিলে ইউনেস্কোৰ তালিকাত চৰাইদেউৰ মৈদাম অন্তৰ্ভুক্ত হ'ল, অৰ্থাৎ অসমৰ মৈদামে স্বীকৃতি পালে। এনে ক্ষেত্ৰত কেৱল চৰাইদেউ মৈদামেই সংৰক্ষিত হ'লে নহ'ব, অসমৰ চুকে কোণে বিশেষকৈ উজনি অসমৰ ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ জিলাত সৰ্বাধিক মৈদাম দেখা পোৱা যায়। চৰাইদেউৰ বাহিৰে বাকী প্ৰায় সকলো মৈদামেই অৱহেলিত হৈ আছে। এনে ক্ষেত্ৰত অসম চৰকাৰ, প্ৰত্নতত্ত্ববিদ, পৰ্যটন বিভাগে আৰু স্থানীয় নাগৰিকৰো কৰণীয় আছে। আমি সংৰক্ষণ কৰিব লাগে, তেতিয়া আমাৰ দেশী বিদেশী পৰ্যটক গাঁৱে ভূঞে প্ৰৱেশ কৰিব, আমাৰ ব্যৱসায় বাণিজ্যও শ্ৰীবৃদ্ধি হ'ব। এনে ক্ষেত্ৰত আমি সকলোৱে হাত উজান দিয়া উচিত। আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ, চানমুখ।